নমস্কাৰ। পোনপ্ৰথমে আজি আমাৰ শতপতাকা উত্তোলন কাৰ্যসূচীত যিসকল সদস্য ব্যক্তি উপস্থিত হৈছে আমি তেওঁলোকক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই পবিত্ৰখনতে ব্ৰিটিছৰ সময়ছোৱাতে স্থাপন হোৱা ৩ নম্বৰ সুৰাপাৰা প্ৰাথমিক বিদ্যালয়খনত যিসকল ব্যক্তিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল আমি তেখেতসকলক আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে অহা 12, 13 আৰু 14 ডিচেম্বৰ তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে আমি শতবৰ্ষ উদযাপনৰ বাবে মানস কৰিছোঁ আৰু এই শতবৰ্ষৰ প্ৰথম অনুষ্ঠান হিচাপে আজি শতপত্ৰ উত্তোলন অনুষ্ঠানলৈ আমি আয়োজন কৰিছিলোঁ। এই শতপতাকা উত্তোলনৰ বাবে আমি 100জন বিশিষ্ট স্বনামধন্য ব্যক্তিক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলে আজিৰ এই অনুষ্ঠানৰ আঁত ধৰিলে। ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভণিতে আমি মা কালী মন্দিৰত আমি এটি মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ স্বনামধন্য সন্মানীয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াদেৱ যি আমাক মৰ্মাহত কৰিলে তেওঁ বিয়োগত আজিৰ এই পবিত্ৰ ক্ষণতে আমি তেখেতলৈ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমি 3 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানলৈ আমি আগবাঢ়ি যাবলৈ মানস কৰিছোঁ। অহা 12 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে অনুষ্ঠানৰ আৰম্ভণি ঘটিব। তাৰ পাছতেই শতবৰ্ষৰ পতাকা উত্তোলন কৰিব সভাপতি মহোদয় শ্ৰীযুত ভৱেন্দ্ৰ কুমাৰ কলিতাদেৱে। তাৰ পাছতে স্মৃতি দৰ্পণ, বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া লঘু আহাৰৰ ব্যৱস্থা আমি ৰাখিছোঁ। তাৰ পাছতে বিদ্যালয়ৰ যিখন প্ৰাচীৰ পত্ৰিকা সেইখন ৰামধেনু উন্মোচন কৰা হ'ব। তাৰ পাছত আমি উক্ত দিনাই এটি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াত সমূহ ৰাইজৰ আমি উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে প্ৰথম দিনা গধূলি বিদ্যালয়ৰ চৌহদত আমি 100 গছি বন্তি প্ৰজ্বলন কৰিবলৈ আমি মানস কৰিছোঁ। দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে আমি ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম, য'ত সৰু সৰু ল'ৰা ছোৱালীসকলক আমি উৎসাহিত কৰিব পাৰোঁ। তাৰ পাছতে গুৰু বন্দনা ব্যৱস্থা এটা ৰাখিছোঁ আমি। লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ প্ৰীতি সন্মিলনৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে শতবৰ্ষৰ লগত সংগতি ৰাখি আমি জ্ঞানোদয় এখনি আলোচনী উলিওৱাৰ বাবে মানস কৰিছোঁ আৰু দ্বিতীয় দিনা আমাৰ শিশু সাহিত্য উত্তৰণ ন্যাসৰ সভাপতি সন্মানীয় নৃপেন্দ্ৰ কুমাৰ ভাগৱতী ডাঙৰীয়াৰ নেতৃত্বত এই জ্ঞানোদয়খন উন্মোচন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। লগতে গধূলিলৈ আমি সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ আৰু শেষৰ ফালে সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে আমি আৰম্ভণিতে শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ। তাৰ ভিতৰত কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, সাধু কথা কোৱা প্ৰতিযোগিতা, কুইজ, চিত্ৰাংকন। তাৰ পাছতে বঁটা বিতৰণী সভা আৰু মুকলি সভাৰ আমি আয়োজন কৰিছোঁ। তাৰ বাবে ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বিভাগীয় আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু যিসকলে ইতিমধ্যে পোৱা নাই তেখেতসকলক আমি আমন্ত্ৰণ জনাম। লগতে গধূলিলৈ আমি সাংস্কৃতিক মঞ্চ মুকলি আৰু সাংস্কৃতিক অনুষ্ঠানৰ আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ এখন স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত নাট এখন আয়োজন কৰা হ'ব। গতিকে উক্ত 3 দিনৰ সমূহ অনুষ্ঠানলৈ আমি অঞ্চলবাসী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰাৰ লগতে আমাৰ সমূহ শুভাকাংক্ষীকো উক্ত অনুষ্ঠানত আমি আহিবলৈ আপোনাৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ। Stay informed, stay ahead. News NE 365.